দিছো গোটেই ঘৰখনে আপোনালোকৰ এটা যেতি নিয়ম পালন কৰি লয় গোটেই ঘৰখন হেলদি আৰু সুস্বাস্থ্যৰে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰিব আজিকালি বেছিভাগ মানুহৰে হেল্থ প্ৰবলেম থকা দেখা যায় গ্যাস এসিডিটি আस्थमा ডাইজেষ্ট প্ৰবলেম সুগাৰ বহা ব্লাড প্ৰেছাৰ এনেকুৱা ধৰণৰ বহুত প্ৰবলেম প্ৰত্যেক ঘৰ মানুহৰে কাৰবাৰ নহয় কাৰবাৰ থাকিবই সো কিহৰ কাৰণে এইবিলাক হৈছে আমি যদি তাৰ গুৰিটো জানিবলৈ যাওঁ তেতিয়াহলে এটা সাধাৰণ কথা আমি যেটো হয়তো সদায় কৰি আছো হেতু আমি ভাবিছো আমি এটা সাধাৰণ কথা বুলি আমি ভাবিছো আসলতে কিন্তু হেতুৱে হৈছে আমাৰ খোৱা বোৱাটো আমি বেয়া কৰিছো এবাৰ তাৰ লগতে আৰু এটা মেইন কাৰণ হৈছে যে যেতিয়া আমি বেয়া বস্তু খাওঁ আৰু যেতিয়া হজম হয় তেতিয়াহলে আমাৰ বিশেষ একো প্ৰবলেম নাথাকে কিন্তু আমাৰ হজম নহয় কাৰণটো কি ইয়াৰ কাৰণ বহুত আছে মই আপোনালোকক আজি কম গোটেই মই জানিকে আপোনালোকক থাম্বনেইলত দিছো গোটেই ঘৰখনে আপোনালোকৰ এটা যেতি নিয়ম পালন কৰি লয় গোটেই ঘৰখন হেলদি আৰু সুস্বাস্থ্যৰে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰিব সো মই কথাখিনি আজি আপোনালোকক ভালকে আপোনালোকৰ লগত শেয়াৰ কৰিম মাত্ৰ এটা নিয়ম আপোনালোকে পালন কৰিব লাগে মাত্ৰ এটা নিয়ম আৰু সেই নিয়মটো পালন কৰি যেতিয়া আপোনালোকে হেলদি লাইফ এটা এনজয় কৰিব পাৰিব দুদিন তিন দিনৰ পিছতে আপোনালোকে তাৰ সুপ্ৰভাৱটো দেখিবলৈ পাব এতিয়া মই আপোনালোকক আৰু এটা কথা কওঁ আগৰ ভিডিঅত মই দিছিলো চাহ খোৱাৰ কথাটো এটা কোনবা এজনে মোক খুদিছে যে চাহ খোৱাটো হয়তো আমি খাই আহিছো বা ভাল কথা আপোনালোকে যদি অকমান গুগল সাৰ্চ কৰে গম পাব চাহৰ প্ৰবলেমটো কেনেকুৱা চাহ মানে আমি অকল চাহ পাতৰ চাহ বুলি জানো কোনোবাই আমাক যেটো দেখুৱাই থৈ গৈছে অকল চাহ পাতৰহে আমি চাহ পাতটো খাব লাগে তাকো হেতু বহুত প্ৰসেস কৰাৰ পিছত তাৰ যেটো ৰস উলাই হেতু কিমান শৰীৰৰ কাৰণে আমাৰ ভাল আপোনালোকে অকন চালে গম পাব আৰু মই হিন্তা আৰু এটা কথা কওঁ আপোনালোকে মোক খুদে যেটো মই ভিডিও দিও সেই ভিডিওটোৰ তলতে আপোনালোকে খুদে সাপোজ মই এটা ৰিংকলৰ ভিডিও এটা দিছো ৰিংকল কেনেকে ঠিক কৰিব সেই ভিডিওটোৰ তলতে আকৌ মোক কোৱেশ্চন খুদা হয় যে ৰিংকল ফ্ৰী কেনেকে হ'ব মেম স্কিনখনত সো মই এতিয়া কেনেকে আপোনালোকক কম যে হেতু ভিডিও যদি আপোনালোকে পুৰাকে চালেহেতেন তেতিয়া গম পালেহেতেন ৰিংকল ফ্ৰী স্কিনখন কেনেকে কৰিব পাৰিব সো ভিডিওবোৰ আপোনালোকে ভালকে চোৱাটো মই বিচাৰো পুৰাকে ভিডিওবোৰ চাব তেতিয়া আপোনালোকৰ গোটেই বিলাক যিবিলাক কোৱেশ্চন থাকে মনত ফ্ৰী হৈ যাব কোৱেশ্চন বিলাকৰ আনসাৰ আপুনি গোটেই ভিডিওতে পাব ভিডিওবোৰ শেষলৈকে চালেহে আপোনালোকে ভালকে বুজি পাব আৰু তাৰ পৰা ভাল বেনিফিট আপোনালোকে ল'ব যেটো আমাৰ আজিকালি আৰু কিছুমান প্ৰবলেম হোৱা যায় ব্লাড প্ৰেছাৰটো নৰমাল নাথাকে খুব অবেসিটি মানুহবিলাকৰ পেটবোৰ উলাই যায় হেতু খুব বেয়া লগা কথা এটা খুব অড লাগে দেখিবলৈ সাংঘাতিক ধৰণৰ স্কিনৰ প্ৰবলেম মাইগ্ৰেনৰ প্ৰবলেম ইউৰিক এসিড ফেটি লিভাৰ এবোৰ আজিকালি একদম কমন অসুখ হৈ পৰিছে আমি ডে টু ডে লাইফত ব্যস্ত হৈ থাকো কাৰণে আমি এবোৰ বস্তু অকমান ইগনোৰ কৰো যেটো আমাৰ শৰীৰত এটা বেমাৰ আছে মই ঔষধ খালো কামলৈ উলাই গলো একদম ব্যস্ত হৈ থাকিলো এনেকে অলপ দিন হয়তো যাব আপোনালোকৰ কিন্তু পিছলৈ এনেকুৱা এটা বেয়া অৱস্থা আহি যাব যে আপোনালোকে ভাবিব নোৱাৰে সো যদি আপোনালোকে জানে তো খুবেই ভাল কথা আজিয়ে যেটো মই প্ৰসেস কম আপোনালোকক আজি প্ৰায় আপোনালোকে আৰম্ভ কৰাটো ভাল হ'ব তাৰ প্ৰসেসটো কোৱাৰ আগতে মই আপোনালোকক কিছুমান ইয়াত কথা কম ভালকে জানিলে বুজিলে যেতিয়া আপোনালোকৰ কনফিডেন্ট আহিব যে হয় এই কামটো মই আমি কৰিব লাগে সো ভালকে গুটেখিনি প্ৰসেস মই আগতে কৈ দিছো কেনেকে কোৰ পৰা আহিলে বস্তুটো কেনেকে হল গুটেখিনি কৈছো আপোনালোকে গুটেখিনি জানে ইয়ং এজতে এনেকুৱা ধৰণৰ প্ৰবলেম বহুত আহি পৰিছে সো আপোনালোকৰ এটা বস্তু যদি আপোনালোকৰ লাইফত এড কৰি লয় তেতিয়াহলে এই প্ৰবলেম বিলাকৰ পৰা আপোনালোকে কে দুদিন মানৰ পিছতে আপোনালোকে গম পাব যে লাহে লাহে আপোনালোকৰ প্ৰবলেম বিলাক দূৰ হৈছে আৰু এই প্ৰবলেম সৰু সুৰা প্ৰবলেম নহয় ডাঙৰ প্ৰবলেমৰ পৰা আপোনালোকে ফ্ৰী হ'ব পাৰিব এটা ব্যৱস্থা আছে সেই ব্যৱস্থাটোৰ নাম হৈছে অটোফিজি এই অটোফিজিৰ কাৰণে জাপানৰ এজন সেল বায়োলজিষ্টক 2016 চনত নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল জানো আহক এই অটোফিজি কি আৰু আমি কেনেকৈ ইয়াক ব্যৱহাৰ কৰিম অটোফিজি এনেকুৱা এটা প্ৰসেস যত নেকি শৰীৰে নিজৰ বেমাৰবোৰ নিজেই খায় অটোফিজি অটো মানে হৈছে সেলফ আৰু ফিজি মানে হৈছে ইটিং অটোফিজিৰ ষ্টেটত শৰীৰৰ শক্তিয়ে আমাৰ শৰীৰত থকা আনইউজ প্ৰটিন বেয়া সেলস ইভেন ক্যান্সাৰ সেলস হেবোৰ ৰিসাইকেল কৰি পুনৰ আমাৰ শৰীৰটো নতুন কৰি তোলে এই ৰিপেয়াৰিং কেতিয়া হ'ব এতিয়া এই ৰিপেয়াৰিং তেতিয়াহে হ'ব যেতিয়া আমাৰ পেট সম্পূৰ্ণ খালি থাকিব আৰু পেট কেতিয়া খালি থাকিব সেই সময় হ'ব লাগিব ৰাতি আমি শুৱাৰ সময়ত পেট খালি থাকিব লাগিব
পুৰণা মানুহসকলে কি কৰিছিল, তেতিয়া লাইট নাছিল, চাকিৰ পোহৰত আছিল মানুহবোৰ, গতিকে তেওঁলোকে বেলি ডুবাৰ সময়ত তেওঁলোকে আহাৰ কৰে আৰু গোটেই ৰাতিটো তেওঁলোকে শুই থাকে আৰু ৰাতিপুৱা উঠি যেতিয়া বেলি উঠিব তেতিয়া তেওঁলোকৰ খোৱা আৰম্ভ হয়। আমিও ঠিক তেনেকুৱা এটা প্ৰচেছ আজিৰ পৰা কৰিব লাগিব। সেই প্ৰচেছটো কৰাৰ কাৰণে আপোনালোকে 6টা বজাত ৰাতি যেতিয়া আমাৰ বেলিটো ডুব যাবৰ সময়ত সেইখিনি সময়ত আপোনালোকে খোৱা আহাৰটো খাব লাগিব আৰু পিছদিনা যেতিয়া বেলিটো উঠিব 8টা বজাত। এতিয়া মই ইয়াৰ প্ৰচেছখিনি কম, কেনেকে কি কৰিব, কি হ'ব আৰু কিয় এইটো কাম কৰিব লাগে। আমাৰ ডাইজেষ্ট চিষ্টেমটোৱে কাম কৰিবলৈ সূৰ্যৰ ওপৰত ডিপেণ্ডেণ্ট। তো সূৰ্যটো যেনেকে যেনেকে উঠিব আমাৰ ডাইজেষ্ট চিষ্টেমটোৱে তেনেকে কাম কৰে। সূৰ্য উদয় হোৱাৰ লগে লগে আমাৰ হজম শক্তিয়ে খুব ভালকে কাম কৰে। লাহে লাহে যেতিয়া দুপৰীয়ালৈ আহিব তেতিয়া আমাৰ হজম শক্তিটোৱে আৰু ভালকে কাম কৰে। তাৰ মানে আমি যি খাদ্য খাওঁ সেইটো সময়ত আমাৰ খুব ভালকে হজম হয় আৰু লাহে লাহে যেতিয়া সূৰ্যটো অস্ত যাব তেতিয়া আমাৰ হজম শক্তিয়ে কাম কৰিবলৈ প্ৰায় এৰিয়ে দিয়ে বুলি ক'ব পাৰে। সেইকাৰণে ৰাতি যেতিয়া আমি সূৰ্য অস্ত যোৱাৰ পিছত যেতিয়া আমি আহাৰ খাওঁ সেই আহাৰ আমাৰ বডিত কোনো কামত নালাগে আৰু সেই আহাৰ কেতিয়াও আমাৰ হজম নহয়। সেই আহাৰ গৈ পেলাই বডিত পচিব ধৰে আৰু সেই পচা বস্তুখিনিৰ পৰা আমাৰ শৰীৰত লাহে লাহে বেমাৰ আৰম্ভ হ'বলৈ ধৰে আৰু সেই বেমাৰ লাহে লাহে ডাঙৰৰ পৰা ডাঙৰ বেমাৰলৈকে হ'ব পাৰে। বহুত ধৰণৰ বেমাৰ হ'ব পাৰে তাৰ পৰা। চ' সেইটো কাৰণে ৰাতি খোৱাটো যদি 6টা বজাত কৰে তেতিয়াহ'লে খুবেই ভাল। লাইফত এড কৰি লওক ৰাতি 6টা বজাত খোৱাটো। শৰীৰত যেতিয়া আহাৰবোৰ পচিবলৈ ধৰে তেতিয়া প্ৰত্যেক দিনত শকত হ'বলৈ ধৰে আৰু এটা বহুত ডাঙৰ বেমাৰৰ এটা কাৰণ শকত হৈ যোৱাটো। পেট ওলাই যাবলৈ ধৰে, মোৰ পেট কিয় ওলাইছে, মইতো কমেই খাওঁ। চ' এইবিলাকো ডাঙৰ এটা কাৰণ। আয়ুৰ্বেদৰ মতেও সূৰ্য অস্ত যোৱাৰ ঠিক আগে আগে আমি খোৱা বোৱা শেষ কৰিব লাগে। এই প্ৰচেছটো টাইম এজ মেডিচিন বুলি ক'ব পাৰে। চ' আমি সূৰ্য অস্ত যোৱাৰ সময়ত 6টা বজাত আমি খালো, পিছদিনাখন মৰ্নিং 8টা বজাত আমি আকৌ ষ্টাৰ্ট কৰিলো। এইটো হয়তো আপোনালোকৰ কাৰণে কিছুমানৰ কাৰণে অকমান অসুবিধা হ'ব পাৰে, কাম বন কৰি বাহিৰত থকা মানুহসকলৰ কাৰণে অকণ প্ৰব্লেম হ'ব পাৰে, কিন্তু তথাপিও তাৰ ভিতৰতে আপোনালোকে সেইটো নিয়ম পালন কৰাটো, যদি আপোনালোকে বাহিৰত থাকে 5টা বজাত 6টা বজালৈকে ধৰি লওক বাহিৰতে আপোনালোকে এটা টিফিন কেৰি কৰিব পাৰে, তেনেকে আপোনালোকে যদি নিয়মখিনি পালন কৰে খুবেই ভাল পাব। সেই বেমাৰ আজাৰ পৰাতকৈ সেই নিয়মটো পালন কৰাটো বেছি জৰুৰী বুলি মই ক'ম আপোনালোকক, যে আপোনালোকে টিফিনটোকে এটলিষ্ট কেৰি কৰিব। ৰাতি যদি আপোনালোকে বাহিৰত থাকে, ঘৰলৈ যদি আহিব নোৱাৰে আৰু কাৰোবাৰ হয়তো এনেকুৱা হয় যে দেৰিকে ভাত বনোৱা হয়, চ' আপোনালোকে প্ৰচেছটো অকমান অসুবিধাজনক 2-3 মান হ'ব, হয়তো অকমান সোনকালে ভাত বনাব লাগিব, ধৰি লওক সোনকালে খোৱা বোৱা কৰিব লাগিব, অকমান দিগদাৰ হ'ব। পিছলৈ কিন্তু শৰীৰটো আমাৰ সেই কথাটো এডপ্ট কৰি লয়। 6টা বজাত যদি আমি আহাৰ কৰো তেতিয়াহ'লে 2 ঘণ্টালৈকে শৰীৰৰ এনাৰ্জি ডাইজেষ্ট কৰাত ব্যৱহাৰ হয়। ৰাতি 11 মান বজাত গোটেইবোৰ ডাইজেষ্ট হয়, আমাৰ পেটটো তেতিয়া খালী হৈ যায় আৰু তেতিয়াই অট'ফিজি কামত লাগে। অট'ফিজি মানে মই কৈছোৱে আপোনালোকক, আমাৰ যিবোৰ শৰীৰত বেমাৰ আজাৰ আছে, বেয়া চেল আছে, বেয়া বেমাৰৰ চেল আছে, সেই অট'ফিজিয়ে সেই বস্তুবোৰ খাবলৈ ধৰে যেতিয়া আমি ভোকত থাকো। আমাৰ বডিৰ প্ৰত্যেক চেল কাম কৰি থাকে সেই সময়ত শৰীৰটো ৰিপেয়াৰিং কৰাত। যিবোৰ আমাৰ অসুখ, বহুত মেডিচিন খাই, বহুত ট্ৰিটমেণ্ট কৰিও যিবোৰ আমাৰ অসুখ ভাল হ'ব নহয়, সেই সকলোবোৰ কাম অট'ফিজিয়ে কৰে। যেতিয়া আপুনি সোনকালে খাব, আপোনাৰ লাহে লাহে দেখিব আপোনাৰ বেমাৰ আজাৰবোৰ সকলো নোহোৱা হৈছে। পৃথিৱীৰ সকলোতকে ভাল ডক্তৰ আপোনাৰ বডিৰ ভিতৰতে আছে, তো চিন্তাৰ একেবাৰে কাৰণ নাই। এই সাধাৰণ কামটো আপোনালোকে লাইফত এড কৰি লওক। আৰু কিছুমান ডিজিজ ভাল হয়, ফেটি লিভাৰ নোহোৱা কৰে। মৰ্নিং যেতিয়া আপুনি উঠিব আপুনি এনাৰ্জেটিক ফিল কৰিব, টোপনি খুব ভাল হ'ব, ডাইজেষ্ট চিষ্টেম ষ্ট্ৰং হ'ব, ইমিউনিটি পাৱাৰ বাঢ়িব, হাৰ্ট এটেকৰ পৰা আপুনি বাচি যাব পাৰে। এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম, যিমানবিলাক প্ৰব্লেম আছে সকলো প্ৰব্লেমৰ পৰা আপুনি মুক্তি পাব সেই এটা কামৰ পৰাই। আকৌ এবাৰ মই কওঁ আপোনালোকক, ৰাতি 6টা বজাত খোৱা বোৱা শেষ কৰিব, আকৌ ৰাতিপুৱা 8টা বজাৰ পৰা খোৱা বোৱা ষ্টাৰ্ট কৰিব। এইটো এটা পুৰণা নিয়ম। আয়ুৰ্বেদৰ মতে এই নিয়মটো সুস্থ স্বাস্থ্যৰ কাৰণে আয়ুৰ্বেদেও কয় এই নিয়মটো পালন কৰিবৰ কাৰণে। 3 দিন হয়তো আপোনাৰ 6টা বজাত খোৱাৰ কাৰণে আপোনাৰ ভোক লাগিব পাৰে খোৱাৰ সময়ত, কিন্তু লাহে লাহে বডিয়ে 2-3 দিনৰ পিছতে দেখিব আপোনাৰ বডিয়ে নিজেই বস্তুখিনি এডপ্ট কৰি লৈছে, আপোনাৰ আৰু ভোক নালাগে। আমাৰ শৰীৰটো নিয়ম কিছুমান যদি আমি পালন কৰি লওঁ, সেই নিয়ম মতে শৰীৰটো চলে আৰু আমাৰ সেইমতে কাম কৰিবলৈও ভাল হয়। আপোনাৰ ঘৰৰ সকলোৰে হয়তো বেলেগ বেলেগ প্ৰব্লেম আছে,
কাৰোবাৰ হাৰ্ট প্ৰব্লেম আছে, কাৰোবাৰ সুগাৰ প্ৰব্লেম আছে, কাৰোবাৰ এচিডিটি প্ৰব্লেম আছে, কাৰোবাৰ মাইগ্ৰেনৰ প্ৰব্লেম আছে, হয়তো সকলোৰে বেলেগ বেলেগ প্ৰব্লেম আছে, কিন্তু সলিউশন এটাই, ৰাতি সোনকালে খাব লাগে। সো আপোনালোকক এতিয়া মই এই কথাখিনি কলো। কিবা যদি কোৱেশ্চন আছে মোৰ ভিডিঅ'টোত মই ভালকে দিছো, গোটেই কথাখিনি আপোনালোকে ভালকে চাই পেলাই কব। কোনে কোনে ষ্টাৰ্ট কৰিব এই নিয়মটো আপোনালোকে মোক জনাব, আৰু কোনে কোনে ষ্টাৰ্ট কৰিছে সেইটো আপোনালোকে মোক কমেন্টত জনাব। এনেকে কৰক, সুন্দৰ লাইফ এটা এনজয় কৰিব পাৰিব। লাহে লাহে মেডিচিনৰ পৰা আপুনি ফ্ৰী হবলৈ ধৰিব। অসুখৰ পৰাটো ফ্ৰী হ'বই, আপুনি মেডিচিনৰ পৰাও লাহে লাহে ফ্ৰী হ'ব ধৰিব। এইটোৱে হৈছে টাইম এজ মেডিচিন। তাৰমানে আমি টাইমটোক ব্যৱহাৰ কৰিব পাৰো মেডিচিন হিচাপে। সো এনেকে কামখিনি কৰক, খুবেই ভাল পাব। সুখেৰে থাকক, হেল্ডি হৈ থাকক। মোৰ আন্তৰিক শুভেচ্ছা জনালো। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব।